ইয়াত মানে বহুত ল'ৰা ছোৱালী এনেকে মানে কম পৰ্যায়লৈ গৈছে, উচ্চ শিক্ষা মানে শিক্ষাবোৰ মানে কমি যোৱা নিচিনা হৈছে তেনেদৰে। তাৰপিছত এতিয়া শিক্ষক প্ৰয়োজন হৈছে। এজন শিক্ষকে 58টা ষ্টুডেণ্টক দিগদাৰ হৈছে চম্ভালা। আৰু এই LP স্কুলটো মানে প্ৰাথমিক বিদ্যালয় প্ৰধানকৈ শাসন কৰাটো বহুতেই দিগদাৰ এজন শিক্ষকে। সেইটো কাৰণে আমাক প্ৰধানকৈ শিক্ষক লাগে। আৰু আপোনালোকৰ আগত এয়াই আৰু মোৰ আগতে ইয়াত দুজনকৈ শিক্ষক থকা বুলি আমি জানিব পাৰিছিলোঁ। হয়, কিন্তু বৰ্তমান এজন শিক্ষক, এই ক্ষেত্ৰত আপুনি কিবা জানে নেকি ক'ব? মই সেই বিষয়ে সিমানকৈ বৰ নাজানো। এতিয়া স্কুলত দিয়া আমাৰ ছোৱালী বেছি বছৰ হোৱাও নাই, আৰু মুঠতে কোন কেনেকে ইয়াৰ পৰা গৈছে এইটো নাজানো বাৰু। কিন্তু এতিয়া নতুনকৈ এজন শিক্ষক লাগে। এজনেই আছে এতিয়া, এজন হ'লেতো দিগদাৰ হয়, আৰু এজন লাগে। ল'ৰা ছোৱালীবোৰ আগবাঢ়িব পাৰিব বুলি আমি আশা কৰিছোঁ। কিমান দিন হ'ল এজনী শিক্ষকে বিদ্যালয়খন চলি? এতিয়া 23 চনৰ পৰা এই নতুনকৈ অহা শিক্ষকজনে কৰ্মত জড়িত হৈ আছে। এতিয়া দেখোন 25 চনে পালেহি। সেয়াই এজনে আছে? এজনেই আছে। আপোনাৰ ল'ৰা ছোৱালী এই বিদ্যালয়তে পঢ়ে? হয়, এই বিদ্যালয়ত পঢ়ে। বহুতখিনি কমিছে, আৰু এজন শিক্ষক হোৱা হ'লে বহুতখিনি আগবাঢ়িলে হয়। আমি এতিয়া গাঁৱৰ মানুহে সকলো আগত কওঁ বুলি থাকোঁ, কিন্তু ক'ব পৰা নাই। আজি নিউজ চেনেলটো আহি পাইছে, ক'ব পাৰিছোঁ, বহুতেই ভাল লাগিছে। আৰু শিক্ষক লাগে, তেনেদৰে বাঢ়িব। প্ৰথমে মোৰ বিদ্যালয়খনৰ নাম ক'ব বিচাৰিছোঁ। আমাৰ বিদ্যালয়খনৰ নাম হৈছে ৰামনগৰ প্ৰাথমিক বিদ্যালয়, আৰু মোৰ নাম হৈছে সুন্দৰম পাটগিৰি, ৰামনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আপোনাৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰী বৰ্তমান এনৰলমেণ্ট আছে আমাৰ 58 ষ্টুডেণ্ট, আৰু অকলে মই চলাই আছোঁ বিদ্যালয়খন। আৰু লগতে আছে আমাৰ SMCৰ ফালৰ পৰা 5 মাহমান হ'ল, 4-5 মাহমান বাইদেউ এগৰাকী আছে। বাইদেউগৰাকীৰ নাম হ'ল চুম্পী চাৰকীয়া। বাইদেউ থকাত মোৰ যথেষ্ট সকাহ পাইছোঁ। তেখেতে যথেষ্ট পৰিমাণে সহায় কৰি আছে। আচলতে যথেষ্টখিনি অসুবিধা পাইছোঁ মই। এগৰাকী শিক্ষকে 58 বা 60জন, এৰাউণ্ড 60ৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীক চম্ভালাটো সহজ কথা নহয়। যথেষ্ট অসুবিধাৰ সন্মুখীন হয় মই, কিয়নো আজিৰ যুগটোত চৰকাৰৰ ফালৰ পৰা যিহে প্ৰেছাৰ দিছে নহয়, এখন বিদ্যালয় চলাবলৈ এজনীয়া শিক্ষকৰ দ্বাৰা সম্ভৱ নহয়, আৰু বহুত অসুবিধা পাইছোঁ মই। গতিকে আমাৰ বাইদেউ অহাৰ পৰা সুবিধা হৈছে অকণমান। তথাপি বাইদেউগৰাকীক বিশ্বাস কৰোঁ, তথাপি বাইদেউ বেলেগ এটা পোষ্টত গুচি যাব পাৰে। তেখেতে বিচাৰি আছে, চৰকাৰে সুবিধা পালে গুচি যাব ইয়াৰ পৰা। গতিকে পাৰ্মানেণ্ট শিক্ষক বুলিবলৈ এগৰাকী নিশ্চয়কৈ লাগে আমাৰ স্কুলত। আমি জানিব পৰা মতে ইয়াৰ পূৰ্বে এগৰাকী শিক্ষক ইয়াত দিয়া হৈছে। সেই সন্দৰ্ভত আপোনাৰ কি জনাব? লৈ যোৱা হৈছে নে তেওঁ নিজৰ? আচলতে মই সেই সময়ত নাছিলোঁ। মই প্ৰায় 2023 চনৰ 18 ডিচেম্বৰ তাৰিখে ইয়াত জইনিং কৰিলোঁ। মই ধুবুৰীৰ পৰা আহিলোঁ। ধুবুৰী বিলাচীপাট শিক্ষাখণ্ডৰ আণ্ডাৰত মই শিক্ষকতা কৰি আছিলোঁ। গতিকে মই সেই বিষয়ে সঠিককৈ মই হয়তো ক'ব নোৱাৰিম। মোৰ আগতে এগৰাকী শিক্ষক আছিলে, প্ৰশান্ত দুৱৰা ছাৰ আছিলে। প্ৰশান্ত দুৱৰা ছাৰকো ইয়াৰ পৰা লৈ যোৱা হৈছে। তেখেত আছিল কণ্টেক্সুৱেলৰ আছিলে। তেখেত চন্দ্ৰপুৰ LP স্কুলত শিক্ষকতা কৰি আছিলে। প্ৰথমে জইনিং কৰিছে চন্দ্ৰপুৰ LP স্কুলত, আৰু ইয়াতে এটেচমেণ্ট সূত্ৰে ইয়াত দিয়া হৈছিলে তেখেতক, আৰু প্ৰায় এবছৰমান থাকিলে কিজানি ইয়াত। তাৰপিছত পাৰ্মানেণ্ট চাকৰিত নিয়মীয়া শিক্ষকৰ পদত এপ্লাই কৰাৰ মাত্ৰেই তেখেত ইয়াৰ পৰা গুচি গ'লগৈ। পুনৰ পূৰ্ব স্কুল চন্দ্ৰপুৰলৈ গুচি গ'লগৈ। গতিকে সেই সময়ৰ পৰা মই অকলশৰীয়া হ'লোঁ। যথেষ্ট অসুবিধা হয় আমাৰ।